हेलो गाइस की खबर मोर भाले आपनलोকৰ ভালনে জনাব দেই এয়া আজি হালধি ৰুলো ইবা চাওক হালধি এজোপাতে ইমান দম ওলাইছিলে ইমান ভাল লাগে ন কিবা এটা কৰিলে যে এনেকে ধুনিয়াকৈ হলে বহুত ভাল লাগে এনেকে অকনমান দি ৰু এনেকৈ ৰুইছো ঘনকৈ ৰুই দিয়া আছে জেগাটো কম হালধি থলু হৰকৈ তাপা অলপ ঘনকৈ ৰুই দিয়া আছে মই ডাঙৰকে নুৰু দেই সৰুকে ৰুম সৰু আঙুলি বুলি কয় মাহেতে আপোনালোকে কি বুলি কয় নাজানো দেই এনেকৈ ৰু ধুনিয়াকৈ এতিয়া ৰুই লৈছো ইয়াত এতিয়া জাবৰ অলপ দিম ওপৰত সৰুৰ পৰা মাহেতে এটা শিকাইছে বেলেগৰ হাতলে পাতলে সোৱাতকো নিজে কিবা এটা কৰি পিন লোকৰ ওচৰত হাত নপতাকে খাব পৰাটোৱে ভাল সেইকাৰণে মানে এনে কিবা কিবি কৰিয়ে থাকো আমাৰ মায়ো পাপা নোহোৱাকে চাৰিজনী ছোৱালী অকলে তুলিছিলে অকলে ডাঙৰ কৰিলে তেনেকে মানে কিবা কিবি কৰি মেলিয়ে খুৱাই মেলে কাৰো ওচৰত হাত নপতাকে সেইকাৰণে আমিও মানে কাৰো ওচৰত হাত পতাটো ভাল নাপাওঁ কিবা এটা নিজে কৰাটো ভাল পাওঁ এনি থকাতকৈ সময়খিনি ইনি নষ্ট কৰাতকৈ কিবা এটা কৰাই ভাল ন অত ঘূৰি ফুৰি লোকৰ কথা সমালোচনা কৰি ফুৱাতকৈ এনেকৈ ধুনিয়াকৈ এনি থকা টাইমটো কিবা এটা কৰি থলে হলে কিমান ভাল লাগে হয় নাই বাৰু কওকচোন মই কিন্তু এনেকে খেতি চেতি কৰি খুব ভাল পাওঁ দেই এতিয়া ইয়াত এনেকে হালধি ৰুম নহয় তাৰ পাতি মাজে আকৌ ভেন্দি দি দিম কেনেকুৱা হয় খেতিবোৰ আপোনালোকক আগলৈ মই দেখাই যাম বাৰু কেনেকুৱা কি হয় ভালেই হয় প্ৰত্যেক বছৰ এবাৰ কেনেকুৱা হয় নাজানো বান্দৰে ফালেহি তাতে জেং চেং দি তেনেকৈ কেনেকৈ কৰোঁ আপোনালোকক দেখাম মই বান্দৰৰ জেগাত এইবিলাক খেতি বহুতে কৰিবই নোৱাৰে বান্দৰৰ পৰা একদম মানে বান্দৰৰ হালকে উঠি আহিবলগীয়া হয় বান্দৰ খেদিবলৈ নহলে যে সব ফালি মেলি শেষ কৰি দিয়ে এনেকৈ কৰি আছো অলপ এনেকে কি কৰিছো মই এনেকে হালধিটো দিছো নহয় দি পিনি এইবিলাক শুকান বনবিলাক উঘালি থৈ দিয়া শুকুৱাই থোৱা আছিল এইবিলাক ধুনিয়াকৈ শাক পাচলি বাকলি ডিমৰ বাকলি যি মানে পাওঁ আৰু সব লগতে গোটাই থোৱা হেবু দি লৈছো পাতিবোৰত তেতিয়া মানে ভুভুয়া হৈ থাকে বস্তুটো মানে ভালকে বাহিবলৈ হয় হেতু কাৰণে দি পিনি তাৰ পৰা এতিয়া মাটি উঠাই দিছো এনেকৈ লাগি আছো আৰু অকলে মানুহজন নাই তেওঁ থাকিলে অলপ লাগি দিয়ে তেওঁ আজি এফালে গ'ল